হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত শেৱালিৰ ওচৰলৈ সোণ যোৱা কথাটো অমৰে শেৱালিক ক'ব আৰু তেতিয়া শেৱালিয়ে অমৰক সোণৰ আগত একো নকবলৈ ক'ব। আৰু তেতিয়া নন্দই শেৱালি আৰু অমৰৰ কথাবিলাক নন্দই শুনি থাকিব। এতিয়া বাৰু শেৱালিৰ আগৰ কথাবিলাক নন্দই সোণৰ আগত ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পৰী আজি বিজয়ৰ পৰীৰ কথাবিলাক ভাবি কান্দি থাকিব আৰু তেতিয়া অনুস্মিতাই পৰীক দুখ নকৰিবলৈ বুজাই থাকিব। আৰু তেতিয়া অংশুৰ পৰীৰ অৱস্থাটো দেখি যেতিয়াৰ পৰা পৰী বিজয়ৰ সম্পৰ্ক হৈছে তেতিয়াৰ পৰাই দুইখন ঘৰৰ মাজত টনা আজোৰা চলি আছে। গতিকে এতিয়া আৰু পৰী বিজয়ৰ সম্পৰ্কটো ইমানতে শেষ কৰা ভাল, নহলে পৰীৰ গোটেই জীৱনটো কথা শুনি থাকিব লাগিব বুলি ভাবি থকা দেখিবলৈ পাব। আনফালে আকৌ মাহীয়েকে আজি শেৱালিক তই কিয় ঘৰ এৰি আহিছা বুলি ক'ব। আৰু তেতিয়া শেৱালিয়ে শুনে যে শেৱালিক পত্নী বুলি এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই আৰু মই থাকিলে তেওঁৰ অশান্তি হয়, সেইকাৰণে মই তেওঁক নোকোৱাকৈ ঘৰৰ পৰা মনে মনে আহিছো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।